Hello everyone. Let's learn how to write a report for your class 10 and class 12 board exams. I would like to welcome everyone to my channel Sangeeta Study Assam, and your teacher for today is Sangeeta Phukan. So now let's see what is a report and what are its rules. Now let's see the first one. First-hand information about the incident, occurrence or event. ৰিপৰ্ট এটাত সদায় ফাৰ্ষ্ট হেণ্ড ইনফৰমেশ্যন দিয়া হয় যিকোনো এটা ঘটনাৰ বিষয়ে বা যিকোনো এটা অনুষ্ঠানৰ বিষয়ে সদায় ফাৰ্ষ্ট হেণ্ড ইনফৰমেশ্যনটো ৰিপৰ্টতে আমি পাওঁ নেৰেশ্যন অফ দ্য ইভেণ্ট ফৰ্মছ দ্য মেইন পাৰ্ট অফ দ্য ৰিপৰ্ট যিকোনো এটা ঘটনাৰ বিষয়ে বিৱৰণ দিয়াটোৱে আচলতে ৰিপৰ্টটোৰ মেইন পাৰ্ট হয় সেই কথাটো আমি সদায় মনত ৰাখিব লাগিব Reporting requires a simple, spontaneous, graphic and factual description. যিকোনো এটা ৰিপৰ্ট লিখোঁতে আমি খুব সহজভাৱে লিখিব লাগে যাতে মানুহে পঢ়িলে বুজি পায় স্পন্টেনিয়াছ হ'ব লাগে কোনো ধৰণৰ আৰ্টিফিচিয়েলিটি থাকিব নালাগে তাত আৰু ফেক্চুৱেল ডেছক্ৰিপশ্যনৰ গ্ৰাফিক থাকিব লাগে লিখাৰ সময়ত এই কথাখিনি আমি মনত ৰাখিব লাগে Reporting can include anything under the sun. এটা ৰিপৰ্টে যিকোনো বিষয় ওপৰত হ'ব পাৰে নিউজ ইভেণ্টৰ ওপৰত হ'ব পাৰে বাতৰিৰ ওপৰত হ'ব পাৰে এক্সপিৰিয়েঞ্চেছ মানুহৰ অভিজ্ঞতাৰ ওপৰত হ'ব পাৰে মেছেজেছ যিকোনো এটা মানুহক মেছেজ দিছে এটা ভাল উপদেশ দিছে বা ভাল এটা বাণী দিছে তাৰ ওপৰত হ'ব পাৰে এক্সপেৰিমেণ্টৰ ওপৰত হ'ব পাৰে ইণ্টাৰভিউ ওপৰত হ'ব পাৰে বিজনেছ এক্টিভিটিজ এণ্ড মেনি মোৰ থিংছ কেন কাম আণ্ডাৰ ৰিপৰ্টিং ব্যৱসায় বাণিজ্যৰ ওপৰত হ'ব পাৰে যিকোনো এনেকুৱা ধৰণৰ টপিকৰ ওপৰত এটা ৰিপৰ্ট লিখিবলৈ পৰীক্ষাত আহিব পাৰে বা এটা ৰিপৰ্ট আমি লিখোঁ বুলিলে লিখিব পাৰোঁ Let's see the next one. Report means to make an official or formal statement about something or taking down word for word or summarize or write a description of for publication. Report মানে এটা অফিচিয়েল বা এটা ফৰ্মেল এটা ষ্টেটমেণ্ট হয় বুলি কৈছে ইয়াত আৰু ৰিপৰ্টটো আচলতে কি হয় এটা ষ্টেটমেণ্ট হয় অফিচিয়েল ষ্টেটমেণ্ট আৰু যিকোনো এটা ঘটনা বা যিকোনো এটা কথাৰ সম্পূৰ্ণ চামাৰিটো সম্পূৰ্ণ ডেছক্ৰিপশ্যনটো আমি ৰিপৰ্টৰ ৰূপত দেখিবলৈ পাওঁ ৰিপৰ্টৰ জৰিয়তে আমি যিকোনো এটা ঘটনা বা যিকোনো এটা অনুষ্ঠান বা যিকোনো এটা বিষয়ৰ বিষয়ে আমি আভাস পাওঁ আচোন এতিয়া আমি এখন ৰিপৰ্ট লিখিবলৈ চেষ্টা কৰোঁ দেখিবলৈ পোৱা যায় যে ক্লাছ 9ৰ পৰা ৰিপৰ্ট লিখিবলৈ আচলতে সেৱা বৰ্ডত আৰম্ভ কৰা হয় চ' সেই গতিকে ক্লাছ 9 বা 10ৰ যিবিলাক ৰিপৰ্ট লিখা হয় সেইবিলাকত এটা হিণ্টছ দিয়া থাকে লিখিবলৈ আৰু এই হিণ্টছখিনিৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে ৰিপৰ্টখন লিখিবলৈ সিহঁতৰ কাৰণে সহজ হৈ পৰে এই কুৱেশ্যনটোলৈ মন দিওঁ Write a report for an English daily with the given hints. Road accident, date and time, collision between a taxi and a rickshaw, one rickshaw passenger died and another injured, hue and cry in the place of accident, police came, the driver of the taxi arrested. এতিয়া দেখিছোঁ যে এখন এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্টটোৰ ৰিপৰ্ট লিখিবলৈ দিয়া হৈছে কিন্তু আমাক হিণ্টছ দিয়া আছে যে এটা ৰোড এক্সিডেণ্ট হৈছে আৰু কেতিয়া হৈছে টাইম কি ডেট কি আৰু কাৰ মাজত এক্সিডেণ্ট হৈছে এখন টেক্সিত আৰু ৰিক্সাৰ ট্ৰেভেল কৰা দুজন যাত্ৰীৰ ভিতৰত এজন যাত্ৰী খুব গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হয় আৰু আনজন ব্যক্তিৰ ডেথ হয় আৰু সেই জেগাটোত বহুত চিঞৰ বাখৰ হয় পুলিচ আহে আৰু ড্ৰাইভাৰজনক এৰেষ্ট কৰে চ' আমাক হিণ্টছখিনি দিয়া আছে এই হিণ্টছখিনিৰ জৰিয়তে আমি ৰিপৰ্ট এখন লিখিব লাগিব এটা কথা মন কৰিব লাগিব যে ৰিপৰ্টত তোমালোকক যি ধৰণে হিণ্টছবোৰ দিয়া আছে ঠিক সেই ধৰণে প্ৰতিটো হিণ্টছ একাদিক্ৰমে সজাই পেলাই তোমালোকে ৰিপৰ্টখন লিখিব লাগিব আৰু ৰিপৰ্টত আমি নিজৰ ফালৰ পৰা কোনো বেলেগ ধৰণৰ কথা আমি নিলিখোঁ যদিহে হিণ্টছখিনি দিয়া থাকে কিন্তু হিণ্টছ নিদিয়া ৰিপৰ্ট যেনে হায়াৰ ছেকেণ্ডেৰী লেভেলত বা মেট্ৰিকতো কেতিয়াবা হিণ্টছ নিদিয়াকৈ এখন ৰিপৰ্ট লিখিবলৈ আহে তেনে ক্ষেত্ৰত কি হয় তোমালোকে নিজৰ ফালৰ পৰা কথাখিনি লিখিবলৈ তোমালোকৰ এটা সুবিধা থাকে কিন্তু যেতিয়া এটা হিণ্টছ দিয়া থাকে ৰিপৰ্টত তেতিয়া যিখিনি দিয়া থাকে সেইখিনিৰে আমি আচলতে ৰিপৰ্টটো লিখিব লাগিব নিজৰ ফালৰ পৰা কোনো ধৰণৰ কথা লিখিব নালাগে আৰু যিমান দূৰলৈকে টেন্সৰ কথা আছে
টেন্স তোমালোকে ৰিপৰ্টটোৰ ওপৰত ভিত্তি কৰি প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স যিকোনো এটা টেন্স ব্যৱহাৰ কৰিব পাৰিবা। ইয়াৰ ওপৰঞ্চি হ'ল যে ৰিপৰ্টটো লিখোঁতে আমি সদায় এটা হেডলাইন লিখিব লাগে। হেডলাইনটো জেনেৰেল যিটো আখৰৰ চাইজ তোমালোকৰ সেই চাইজটোতকৈ অলপ ডাঙৰ চাইজ দি পেলাই আমি আখৰটো লিখি হেডলাইনছ লিখি তাত আণ্ডাৰলাইন কৰিব লাগে। আৰু তাৰপিছত যদি ষ্টাফ ৰিপৰ্টাৰে ৰিপৰ্ট কৰিছে বুলি কয় তেতিয়া ষ্টাফ ৰিপৰ্টাৰ লিখিলা, আৰু যদি তোমাৰ নামটো দিয়া থাকে যে অমুকে ৰিপৰ্টটো লিখিছা তেতিয়া নামটো সহায়ত আমি লিখিব লাগিব। চ' এইটোৱে হ'ল আচলতে ৰিপৰ্ট লিখাৰ কিছুমান নিয়ম। বাকীখিনি নিয়ম অলৰেডি ভিডিঅ'টোত মই ডিছকাছ কৰিছোঁ। এতিয়া এই ৰিপৰ্টখন কেনেধৰণে লিখিব লাগে চাওঁ আহা। A serious street accident. ইয়াত তোমালোকে হেডলাইনছটো দেখিছা যে মই মোৰ জেনেৰেল আখৰৰ চাইজতকৈ অলপমান ডাঙৰকৈ লিখিছোঁ আৰু আণ্ডাৰলাইন কৰিছোঁ। হেডলাইনটো যদি তোমালোকে উপযুক্ত এটা হেডলাইন দিব পাৰা ৰিপৰ্টটোৰ ওপৰত ভিত্তি কৰি তেতিয়া কিন্তু পৰীক্ষাত তোমালোকে 1 নম্বৰ তাত পাবা। তাৰপিছত আমি লিখিছোঁ ইংলিছ ডেইলিৰ কাৰণে যিহেতু লিখিব কৈছিলে আমি পেপাৰখনৰ নামটো লিখিছোঁ আছাম ট্ৰিবিউন, আৰু ক'ত হৈছে ঘটনাৰ স্থলী বা ৰিপৰ্টিঙৰ স্থলী গুৱাহাটী। তাৰপিছত আমি লিখিছোঁ তাৰিখটো জুনৰ 10 তাৰিখ 2020। There was a serious accident at 6 miles yesterday at around 4:30 p.m. between a taxi and a rickshaw. ইয়াত কৈছোঁ যে এটা খুব ছিৰিয়াছ এক্সিডেণ্ট হৈছিলে, ৰোড এক্সিডেণ্ট। ক'ত হৈছে? 6 মাইলত হৈছিলে গুৱাহাটীৰ। কিমান সময়ত হৈছে? 4:30 বজাত পাছবেলা হৈছে। কাৰ মাজত হৈছে? এখন টেক্সি আৰু এখন ৰিক্সাৰ মাজত। তো ইয়াত তোমালোকে মন কৰিছা যে এই পইণ্টছকেইটা বহুত ইম্পৰ্টেণ্ট হয়, কাৰ মাজত এক্সিডেণ্ট হৈছে, ক'ত হৈছে আৰু কিমান সময়ত হৈছে। চ' এই তথ্যখিনি এনেধৰণে লিখিব লাগিব। হিণ্টছ দিয়া আছে যদিও আমি এইকেইটা ব্যৱহাৰ কৰিছোঁ, আৰু যদি কিবা কাৰণত হিণ্টছ দিয়া নাথাকে তেতিয়া কিন্তু তোমালোকে এনেধৰণৰ এই পইণ্টকেইটা ইনক্লুড কৰিব লাগিব যে ক'ত হৈছে ঘটনাটো, কিমান সময়ত হৈছে আৰু কাৰ মাজত হৈছে। The rickshaw overturned and the 2 rickshaw passengers and the rickshaw puller were hurled on the street. আৰু কৈছে যে ৰিক্সাখন পাল্টি মাৰিলে, ৰিক্সাখন পাল্টি মৰাৰ পাছত চাওঁ আহা। One of the passenger died on the spot and the other was seriously injured. এতিয়া দুজনৰ ভিতৰত ৰিক্সা পেছেঞ্জাৰ দুজনৰ ভিতৰত এজন তাতে অন দ্য স্পট তেখেতৰ ডেথ হয় আৰু আনজনৰ বহুত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছে। People raised a hue and cry and the police arrived there on no time. তাত বহুত মানে চিঞৰ বাখৰ হ'বলৈ ধৰিলে, মানুহে চিঞৰ বাখৰ কৰিলে আৰু পুলিচো খুব সোনকালে আহি পেলাই সেই ঘটনাস্থলীত উপস্থিত হ'লহি। The driver of the taxi tried to run but he was chased and overpowered by people. টেক্সিখনৰ ড্ৰাইভাৰজন পলাবলৈ চেষ্টা কৰিছিল কিন্তু মানুহে তাক ঘেৰি ধৰিলে আৰু সি নোৱাৰিলে। The police arrested the driver. The dead and the injured were sent to GMC গুৱাহাটী মেডিকেল কলেজ। মানে তাৰপিছত পুলিচে ড্ৰাইভাৰজনক এৰেষ্ট কৰিলে আৰু যিজন ব্যক্তিৰ মৃত্যু হৈছে আৰু যিজনে আঘাত পাইছে দুইজনকে আচলতে নেক্সট পৰ্যায়ৰ মানে কামখিনি আগবঢ়াবৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হ'ল। চ' ইয়াত তোমালোকে দেখিলা যে এই ৰিপৰ্টটোত কি হৈছে, ৰিপৰ্টটোত আমাক যিখিনি হিণ্টছ দিয়া আছে সেই হিণ্টছখিনি ব্যৱহাৰ কৰি পেলাই এখন ৰিপৰ্ট লিখিছোঁ। টেন্সটো ইয়াত পাষ্ট টেন্স ব্যৱহাৰ কৰিছোঁ। জেনেৰেলি ৰিপৰ্টত পাষ্ট টেন্স ইউজ কৰা হয় কাৰণ হৈ যোৱা ঘটনাবিলাকে আচলতে একোটাকৈ ৰিপৰ্ট। এতিয়া আহাচোন বেলেগ এটা কুৱেশ্যনৰ সহায়ত আমি ৰিপৰ্ট এটা লিখোঁ য'ত আমি হিণ্টছ নিদিওঁ, আৰু হিণ্টছ নিদিয়া আচলতে ৰিপৰ্ট লিখিবলৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰটো 100% হিণ্টছ নিদিয়াই আহে, আৰু কেতিয়াবা ক্লাছ 10তো হিণ্টছ নিদিয়াকৈ এখন ৰিপৰ্ট লিখিবলৈ আহে। তেতিয়া আমি কেনেধৰণে লিখিম চাওঁ আহা এটা উদাহৰণৰ সহায়ত। You are Amrit of BM College, Jorhat. Recently your school celebrated Environmental Week. Giving details of celebration, write a report in 100 to 125 words for your school magazine. এতিয়া ইয়াত কৈছে যে তুমি BM কলেজৰ ষ্টুডেণ্ট অমৃত হয় আৰু তোমাৰ স্কুলখনৰ কাৰণে মানে স্কুলৰ মেগাজিনৰ কাৰণে এটা ৰিপৰ্ট লিখা, যিটো ৰিপৰ্টত লিখিবা যে স্কুলত এনভাইৰনমেণ্টেল উইকটো কেনেধৰণে উদযাপন কৰা হৈছিলে। ৰিপৰ্টটো চাওঁ আহা। চেলিব্ৰেশ্যন অফ এনভাইৰনমেণ্ট উইক August 20, 2020 অমৃত। প্ৰথমতে আমি ডেটটো লিখিছোঁ, তাৰপিছত চন, কোনে ৰিপৰ্ট কৰিছে তাৰ নাম লিখিছোঁ।
যেহেতু এখন কলেজ মেগাজিনৰ কাৰণে লিখা হৈছে সেই গতিকে আমি ইয়াত কলেজ মেগাজিনখনৰ নামটো বা নিউজ পেপাৰৰ নাম তেনেকুৱা ধৰণৰ আমি লিখা নাই, কিন্তু যদি নিউজ পেপাৰ দিয়ে আমি নামটো লিখিব লাগিব। BM College Jorhat celebrated Environmental Week recently. Jorhator BM College Environment Week recently celebrate korile. Celebration started from the World Environment Day on 5th June 2020. 5 June to whole world and aru hednakhon pura tekhetlokor schoolot Amritar schoolot Environment Week to arambho hoisile. The main program was held in the college auditorium. Collegeor auditoriumot main program to hoisile. Mr. Mohan Bora, the noted environmentalist, was the chief guest. আৰু সেই অনুষ্ঠানটোৰ বাবে চিফ গেষ্ট হিচাপে মাতা হৈছিলে মিষ্টাৰ মোহন বৰাক। He delivered his valuable speech on unplanned urbanization, deforestation, pollution and other such environmental hazards. আৰু তেখেতে নিজৰ মূল্যৱান বক্তব্য আগবঢ়ালে আনপ্লেণ্ড আৰ্বানাইজেশ্যনৰ ওপৰত, ডিফৰেষ্টেশ্যন আৰু পলিউশ্যন এনেকুৱা ধৰণৰ যিবিলাক এনভাইৰনমেণ্টেল হেজাৰ্ড সেইবিলাকৰ ওপৰত তেওঁ মন্তব্য আগবঢ়ালে। দ্য মেইন এট্ৰেকশ্যন ৱাজ এক্সিবিশ্যন। এখন এক্সিবিশ্যনৰ আয়োজন কৰা হৈছিল আৰু এক্সিবিশ্যনখনেই আছিলে এনভাইৰনমেণ্ট উইকৰ মূল আকৰ্ষণ। দ্য প্ৰিন্সিপাল ৱাজ হাইলি ইমপ্ৰেছড বাই দ্য ৱৰ্ক এণ্ড ডেডিকেশ্যন অফ ষ্টুডেণ্টছ। ইট ৱাজ এ ছাকচেছফুল ইভেণ্ট। কলেজৰ প্ৰিন্সিপালজনে যথেষ্ট ভাল পাইছিলে ল'ৰা ছোৱালীবিলাকৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে প্লাছ এনভাইৰনমেণ্ট উইকটো উদযাপন কৰাত যি উৎসাহ সেয়া দেখি যথেষ্ট আনন্দ পাইছিলে আৰু এই গোটেই অনুষ্ঠানটো এটা সফল বুলি ক'ব পাৰি। এই ৰিপৰ্টটোলৈ তোমালোকে মন দিলে গম পাবা যে টেন্স ইয়াত অকল পাষ্ট টেন্স ইউজ কৰা হৈছে, কাৰণ হৈ যোৱা ঘটনাৰ ওপৰত আমি লিখিছোঁ। 2 নম্বৰ হ'ল আমি হেডলাইনছটো অলপ ডাঙৰ আখৰেৰে লিখি আণ্ডাৰলাইন কৰিছোঁ। যিহেতু আমাক আউটলাইন দিয়া হোৱা নাই সেই গতিকে আমি নিজৰ আইডিয়াৰ পৰা এই ৰিপৰ্টটো লিখিছোঁ। ইয়াত আমি উল্লেখ কৰিছোঁ যে কোনদিনাৰ পৰা আৰম্ভ হৈছে এনভাইৰনমেণ্ট উইকটো, কোন চিফ গেষ্ট আহিছিলে, কিহৰ বিষয়ে আলোচনা কৰা হ'ল আৰু এনভাইৰনমেণ্ট ডে'ৰ মেইন আকৰ্ষণ কি আছিলে, এক্সিবিশ্যন। ইটছ থিম ৱাজ গ্ৰীণ আৰ্ট ক্লিন আৰ্ট আৰু ইয়াৰ থিমটো আছিলে গ্ৰীণ আৰ্ট ক্লিন আৰ্ট আৰু প্ৰিন্সিপালৰ ৰিয়েকশ্যন কি আছিলে। চ' এই কথাবিলাক আমি নিজৰ আইডিয়াৰ পৰা লিখিছোঁ। মানে যেতিয়াই তোমালোকক আউটলাইন দিয়া নাথাকে তোমালোকে নিজৰ ফালৰ পৰা লিখিব লাগিব ৰিপৰ্টখন, তেতিয়া তোমালোকক ফ্ৰী হেণ্ড দিয়া যায় যে নিজৰ পিনৰ পৰা তোমালোকে যিখিনি দৰকাৰী তথ্য বুলি ভাবা সেইখিনি এড কৰি ৰিপৰ্টটো লিখা। কিন্তু যেতিয়া আউটলাইনটো দিয়া থাকে তেতিয়া কিন্তু তোমালোকে আউটলাইনটো ব্যৱহাৰ কৰিহে লিখিব পাৰিবা। যিটো তোমালোকক যিখিনি কথা হিণ্টছ দিয়া থাকে সেই হিণ্টছখিনি একাদিক্ৰমে ডেভেলপ কৰিব লাগিব। হিণ্টছখিনি তোমালোকে ব্যৱহাৰ কৰি লিখিব লাগিব, নিজৰ ফালৰ পৰা কোনো এক্সট্ৰা তথ্য দিব নোৱাৰিবা। কিন্তু যেতিয়া ফ্ৰী হেণ্ড দিয়া থাকে যে এইটো টপিকৰ ওপৰত তোমালোকে এটা ৰিপৰ্ট লিখা তেতিয়া নিজৰ আইডিয়াছবিলাক ব্যৱহাৰ কৰি লিখিব লাগিব। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোত ৰিপৰ্ট কেনেকৈ লিখিব লাগে বুজি পালা। কিবা যদি বুজি নোপোৱা থাকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, লাইক কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছৰ লগত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে নতুন নতুন ন'টিফিকেশ্যনছবিলাক তোমালোকে পাই থাকা। থেংক ইউ।